শিৱসাগৰৰ ধিতাইপুখুৰী যমুনামুখত নটৰাজম নাট সমাৰোহ 2025 দুদিনীয়াকৈ শিৱসাগৰ জিলাৰ ধিতাইপুখুৰী যমুনামুখ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই নাট সমাৰোহ। সহস্ৰাধিক নাট্যপ্ৰেমীৰ মাজত পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে এই সমাৰোহত। বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ শিৱসাগৰ জিলাৰ ধিতাইপুখুৰী যমুনামুখ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক নটৰাজম নাট সমাৰোহত প্ৰথম দিনা বৃহস্পতিবাৰে যোৰহাট জিলাৰ যোৰহাট থিয়েটাৰ নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰে কলৰে পাতত কাউৰী পৰে নামৰ এখনি মন পৰশা নাটক। নাটকখনি পৰিচালনা কৰে বিশিষ্ট অভিনেতা পবিত্ৰ বৰুৱাই। কলাকুশলীৰ সুন্দৰ মন পৰশা অভিনয়ে দৰ্শকসকলক মনোমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়। সহস্ৰাধিক দৰ্শকে উপভোগ কৰা নাট উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী তথা ভাওনা শিল্পী দিলীপ শইকীয়াই। যমুনামুখ সেউজীয়া সমাজৰ উদ্যোগত নটৰাজম ধিতাইপুখুৰী আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত নটৰাজম নাট সমাৰোহ আজি অন্ত পৰিব। পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গ'ল নাট্যপ্ৰেমী ৰাইজৰ মাজত। যমুনামুখ সেউজীয়া সমাজৰ উদ্যোগত নটৰাজম বিদ্যালয় ধিতাইপুখুৰীৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি দুদিনীয়াকৈ এখনি নাট সমাৰোহৰ আয়োজন কৰিছিলোঁ। আজি তাৰ প্ৰথম নিশা যোৰহাট থিয়েটাৰে কলৰে পাততে কাউৰী পৰে এই নাটখনি মঞ্চস্থ কৰি আছে। আৰু আমাৰ আচলতে এটাই চিন্তা যে মৌলিক চিন্তাধাৰাৰ নাটক বা মৌলিক নাটকৰ যি সোৱাদ, এই সোৱাদ যাতে আমি আমাৰ স্থানীয় ৰাইজক দিব পাৰোঁ। আমাৰ নিচিনা পিছপৰা গাঁৱত এনেকুৱা এটা প্ৰচেষ্টা কৰিবলৈ যাওঁতে বহুখিনি বাধাৰ সন্মুখীন হ'ব লগা হয়, কিন্তু তথাপিও ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ কাৰণে আমি এই নাট সমাৰোহটি সুকলমে আয়োজন কৰিবলৈ পাৰিছোঁ বুলি মই ক'ব পাৰোঁ এই মুহূৰ্তত, যিহেতু আজি প্ৰথম নিশাৰ নাটখনি মঞ্চস্থ হৈ আছে আৰু যথেষ্ট দৰ্শকৰ আমি সঁহাৰি লাভ কৰিছোঁ। স্থানীয় সকলো ৰাইজ আহি আমাৰ ইয়াত উবুৰি খাই পৰিছেহি আৰু আমি আশা কৰিছোঁ যাতে পৰৱৰ্তী সময়তো আমি খুব সুন্দৰকৈ এই নাট সমাৰোহভাগি প্ৰত্যেক দুবছৰৰ মূৰে যাতে আমি আয়োজন কৰি যাব পাৰোঁ। এয়া চিন্ময় শৰ্মা মোৰ কাষতে আছে। চিন্ময় শৰ্মাৰ এখনি বিদ্যালয় আছে নটৰাজম বিদ্যালয় বুলি। তেখেতেও আশাসুধীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে নতুন ল'ৰা ছোৱালীক সংস্কৃতিৰ লগত চিনাকি কৰি দিয়াৰ। সেই বিদ্যালয়খনৰ সহযোগতে আমি এই নাট সমাৰোহখনি আয়োজন কৰিছোঁ। ইয়াৰ দুবছৰ আগতেও আমি এই নাট সমাৰোহখনি আয়োজন কৰিছিলোঁ, কিন্তু মাজতে আমি নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু সকলোৰে সহযোগিতাত আমি খুব সুন্দৰকৈ আয়োজন কৰিব পাৰি সঁচাকৈ বৰ সুখ অনুভৱ কৰিছোঁ। খগেন মহন্তৰ কণ্ঠৰ এই গীতটি আপুনি কি গম পাইছে সেয়া আপোনাৰ কথা, কিন্তু মই সকাবলৈ যোৱা কাৰণটো হ'ল তুমি Gracias.